আমি ভক্তি সুধা সন্ধানী সত্ৰৰ মাননীয় সভাপতি, উপসভাপতি, সম্পাদক, কৰ্মক্ষেত্ৰ বাদমানৰ সমস্ত উপদেষ্টাসকল, আই মাতৃসকল, আৰু লগতে আজি এই প্ৰাৰ্থনা সভাখন সঞ্চালনা কৰা সঞ্চালক বাপ প্ৰমুখে আমাৰ সমস্ত চৰণলৈকে সেৱা জনাইছো। আইগৰাকীয়ে যি পাঠ কৰিছে তালৈ আমি সেৱা নিবেদন কৰিছো। সকলো চৰণলৈ সেৱা নিবেদন কৰি এই মানে যিভাগী ঘোষা এতিয়া পাঠ কৰিছে তাক আমি চমুকৈ দুআষাৰ ব্যাখ্যা কৰিবৰ কাৰণে আগবঢ়া হৈছে। এয়া কৈছে যে সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন সেহি সিটো পাৰে যিজনে জাকৰ পাহে। এনেকেতো মনৰ কথা কৈছে। আপোনাসৱৰ সকলো লোকেই মন আছে। আমি এটা কথা জানো, মানুহৰ পঞ্চ কোষৰ জীৱ বুলি কোৱা হয় মানুহক। অন্নময় কোষ, মনোময় কোষ, প্ৰাণময় কোষ, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ, এই পূৰ্ণ 5টি কোষেৰে মানৱ দেহ গঠিত হৈছে। সেইকাৰণে মানুহৰ সকলোতকৈ দেৱতাতকৈ মানুহ শ্ৰেষ্ঠ। দেৱতাৰ মাত্ৰ 3টা কোষে থাকে, যিটোত আপোনাৰ অন্নময় কোষটো নাথাকে। তেওঁলোকৰ মনোময় থাকে, বিজ্ঞানময় থাকে আৰু প্ৰাণময় থাকে, কিন্তু তেওঁলোকৰ আনন্দময় কোষো নাথাকে আৰু অন্নময় কোষো নাথাকে। আৰু প্ৰাণীসমূহৰ তেওঁলোকৰ অন্নময় কোষ থাকে, মনোময় কোষ থাকে আৰু প্ৰাণময় কোষো থাকে। বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ প্ৰাণীসমূহৰ নাথাকে। উদ্ভিদসমূহৰ আকৌ মনোময় কোষ থাকে, অন্নময় কোষ থাকে, কিন্তু প্ৰাণময় কোষ নাথাকে। সেইদৰে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনক বিভিন্ন ধৰণৰ কোষৰ দ্বাৰা তেওঁলোকৰ নিজৰ নিজৰ কাৰ্য সম্পাদন কৰে। আমাৰ মানৱ শৰীৰৰ এটা বৈশিষ্ট্য কি, দশেন্দ্ৰিয় আছে। এই দশেন্দ্ৰিয়ৰ ওপৰত অধিপতি হিচাপে মনক ৰখা হৈছে। মনৰ ইচ্ছাতহে ইন্দ্ৰিয়বিলাকে কাম কৰে। ইন্দ্ৰিয়বিলাক মনে যলৈ যাবলৈ কয় ইন্দ্ৰিয়বোৰ তালৈকৈ যায়। আৰু মনবোৰ খালে যেনেকৈ মানে যলৈ যাবলৈ কয় ইন্দ্ৰিয়বোৰ, তেনেকে সেইটো ৰাস্তাতে বিকয় ৰাস্তাত গতি কৰি ফুৰে। গতিকে মনৰ ওপৰতে ইন্দ্ৰিয়বিলাকৰ গতিবেগ চিন্তা চৰ্চা নিৰ্ভৰ কৰে। সিফালে মনৰ লগত আকৌ জীৱৰ বন্ধন হৈ আছে। জীৱৰ যদিও ভগৱন্তৰ অংশ, তথাপিতো এই তেওঁ নিজৰ কৰ্মফল অনুসৰি সংসাৰ যাত্ৰাত যেতিয়া প্ৰৱেশ কৰে, তেতিয়া মনৰ লগত বান্ধ খায় এই দেহটোত পুৰুষ ৰূপে অৱস্থান গ্ৰহণ কৰে। ফলত পুৰুষ সত্তাটো মনৰ সৈতে বন্ধন হৈ যায়। তেতিয়া মনে য'কৈ যাওঁ বোলে জীৱে বোলে যাওঁ, জীৱৰ মনৰ মৰণা বোলে জীৱে বোলে মৰো। গতিকে মনৰ ইচ্ছামতে জীৱও সেইমতে কাম কৰি যায়। তাৰ ফলত সংসাৰ চক্ৰৰ জীৱ ভ্ৰমণ কৰি ফুৰে। সেইকাৰণে মনটোৰ ওপৰতে গোটেই কথা আছে কাৰণে এই কথাত অলপ গুৰুত্ব দিছে। কাৰণ মন আমাৰ হৈছে কি, শৰীৰত আপোনালোকে চাব আমাৰ প্ৰতিটো ইন্দ্ৰিয়ত এজন এজন দেৱতা আছে বুলি কৈছে। এটা দৈবিক শক্তি আছে, দশেন্দ্ৰিয়। সেই দশেন্দ্ৰিয়ত আপুনি চক্ষুত আদিত্য যেনেকৈ আছে, কৰ্ণত যেনেকৈ দিশ আছে, জিভাত যেনেকৈ ব্ৰহ্মী আছে, বৰুণ আছে, নাকত যেনেকৈ অশ্বিনী কুমাৰ আছে, ছালত যেনেকৈ বায়ু আছে, লিংগত যেনেকৈ প্ৰজাপতি আছে, গুজ্জত যেনেকৈ মিত্ৰ আছে, এইদৰে শৰীৰত প্ৰতিটো অংগ প্ৰত্যংগত একোজন একোজন দৈবিক শক্তি জড়িত হৈ আছে। আৰু এইদৰে 10টা ইন্দ্ৰিয়ত 10জন দেৱতা হলেও দৈবিক শক্তি সোমাই আছে, তাৰ মানে প্ৰৱেশ কৰি কাৰ্য সম্পাদন কৰি আছে। আনহাতে মনৰ একো অৱস্থা 4টা। কাৰণ মনটোৱে 4টা অৱস্থা নিজৰ নিজৰ, যেনেকৈ মানে কাপোৰ কানি পিন্ধাই দিলে এজন মানুহে বেলেগ বেলেগ ৰূপ ল'ব পাৰে, ঠিক তেনেকৈ নিজৰ নিজৰ ভাৱ ভংগী চিন্তা চৰ্চাত মনে 4টা ৰূপ ল'ব পাৰে। এই 4টা ৰূপৰ ভিতৰত যেতিয়া নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কৰ্মে স্থিৰ নহে তাকে বুলি মন। নানা কাম কৰিবলৈ ভাৱত কৰি মেলি থাকে, ইটো কৰিম সিটো কৰিম, সিটো কৰিম সিটো কৰিম। তেনেকে কাৰণ মনৰ গতি মানে অত্যন্ত বেছি। এখন যেনেকৈ খিৰিকীয়েদি আপুনি আকাশলৈ সুন্দৰ আকাশলৈও চাব পাৰে, আৰু খিৰিকীয়েদি আপুনি তলৰ লেতেৰা জাবৰ জোথৰো চাব পাৰে। সেইটো হৈছে আপোনাৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি সুন্দৰ দূৰৰ পাহাৰটোলৈ চাব পাৰে, আকাশৰ তৰা নক্ষত্ৰ এইবিলাকলৈ চাব পাৰে, আৰু লগে লগে আপুনি তললৈ দৃষ্টি দি বেয়া বস্তু চাব। এটা মনটোৱে তেনেকৈ
দুই দিশত গতি কৰিব পাৰে, মনৰ সেইটো ক্ষমতা। সেইকাৰণে মনটোৱে যেতিয়া সি কিবা কিবি সংকল্প বিকল্প কৰে তেতিয়া তাৰ নাম হৈ পৰে বুদ্ধি। ভঙা পতাক পৰি থাকে, এইটো কৰিলে সেইটো হব, সেইটো কৰিলে সেইটো হব, সেইটো কৰিলে সেইটো হব ইত্যাদি। তেতিয়া তাৰ নাম হেনো বুদ্ধি দিছে। তাৰ পাছত যেতিয়া চব কাম নিজে কৰো বুলি কৰে, যে মোৰ ভাই কোনেও কৰা নাই, এইটো ময়ে কৰিছো, তেতিয়া সেইটো অহংকাৰ হৈ পৰে। মনত স্থানটো তেতিয়া অহংকাৰ লৈ যায়। তাৰপৰা যেতিয়া সৎ কৰ্ম কৰিবলৈ মনটো সিদ্ধান্তলৈ আহে, মানে বিভিন্ন সৎ ভাল কাম কৰিবলৈ, জনকল্যাণ কাম কৰিবলৈ, আত্মকল্যাণ কৰিবলৈ বা আনৰ কল্যাণ কৰিবলৈ যদি কিবা কাম কৰিবলৈ মন আহি যায়, সেইটোকে চিত্ত বুলি কৈছে। গতিকে মনৰ এই চাৰিটা অৱস্থা, মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত, এই চাৰিটাতে কিন্তু আকৌ আন চাৰিজন দেৱতাৰ অৱস্থান আছে। যেনেকৈ প্ৰজাপতি আছে, কিন্তু ইয়াত আকৌ আপোনাৰ বুদ্ধিত কিন্তু ব্ৰহ্মাহে আছে। নাম দুইটা, প্ৰজাপতিকো ব্ৰহ্মাকো প্ৰজাপতি বোলে, কিন্তু তাৰ সেই নামটোৰ ওপৰত তাৰ ইয়াত ক্ৰিয়া আছে। কাৰণ ব্ৰহ্মা হ'ল সৃষ্টিকৰ, প্ৰজাপতি হ'ল প্ৰজা বিস্তাৰৰ কাৰণে কাম কৰা। সেয়া ব্ৰহ্মা বুদ্ধিত আছে বুলি কৈছে। আৰু মনত আছে চন্দ্ৰ। চন্দ্ৰৰ যেনেকৈ ক্ষয় বৃদ্ধি আছে, মানে চন্দ্ৰৰ যেনেকৈ নিৰ্দিষ্ট হেৰি আছে, সেইদৰে মনো তেনেকৈ ধৰণে চলে। সেইকাৰণে মনৰ অধিপতি হ'ল চন্দ্ৰ, বুদ্ধিৰ অধিপতি হ'ল ব্ৰহ্মা, আৰু অহংকাৰৰ অধিপতি হ'ল ৰুদ্ৰ, আৰু চিত্ৰৰ অধিপতি বাসুদেৱ কৃপাময়। আপোনালোকে পঢ়িলে পাব যে চিত্ৰৰ অধিপতি বাসুদেৱ মানে স্বয়ং ভগৱান্ত চিত্ৰত থাকে। সেইকাৰণে এই মনটো সেই চিত্ত বা চৈতন্য সত্তালৈও যাব পাৰে, তেওঁৰ গতি জালৈও যাব পাৰে, বাহিৰলৈ যাব পাৰে। যেনেকৈ খিৰিকীখনেদি দুইফালে ওপৰলৈ চাব পাৰি, তললৈ চাব পাৰি। গতিকে সত্যলৈও গতি কৰিব পাৰে, অসত্যলৈও গতি কৰিব পাৰে, আৰু জ্বৰৰ ফালেও যাব পাৰে, চৈতন্যলৈ যাব পাৰে। গতিকে মনক প্ৰবাহ গতি দিছে, দুইফালে যাব পাৰে। কাৰণ মনৰ সমান হেনো বেগী বস্তু একোৱেই নাই। মনৰ বেগত, মনত আগত যুৱক ললে মনত মানে যুৱক মানে একেলগ কৰি আপোনালোকে শুনিছিল যে বহু লোকে গৈ পেলাই বিভিন্ন লোক ভ্ৰমণ কৰিব পাৰিছে। সেইকাৰণে সেইটো মনোজয় বেগ বুলি কয়। মনৰ যিটো হেৰি শক্তি, সেই শক্তিত গতি কৰা। তেতিয়া মন এই জ্বৰলৈ যাব পাৰে। জ্বৰ হ'ল বাহিৰৰ জগতখন জ্বৰ, কিন্তু ভিতৰখন হ'ল চিত জগত। আমাৰ যিখন চিত্ৰৰ লগত জড়িত জগত আছে, সেইখন চৈতন্য জগত। তাত চৈতন্য সত্তা আছে, পৰমাত্মা ৰূপে হৃদয়ত সমস্তকে চৈতন্য কৰি আছে, আৰু তাতেই জীৱ অংশে ব্ৰহ্ম অংশে আহি জীৱাত্মাৰ ৰূপে অৱস্থান কৰি আছে। সেইকাৰণে সেইখন চিত জগত, গতিকে তাক চৈতন্য অৱস্থান বুলি কৈছে। আনহাতে বাহিৰৰ যিখন আমাৰ ইন্দ্ৰিয় জগত, ইন্দ্ৰিয় বিলাক আছে, যিবোৰ বিষয়স্তত চলা ইন্দ্ৰিয়, সেই ইন্দ্ৰিয় বিলাকৰ এই জগতখনক জড় জগত বুলিছে। গতিকে মনটোৱে সেই চিত জগতখনো যাব পাৰে, আৰু বাহিৰৰ ইন্দ্ৰিয়ৰ ভাৱনা, বিষয় বাসনা ৰাস্তাটো লৈও যাব পাৰে, তাতো ভ্ৰমণ কৰিব পাৰে। আৰু সত্য মানে ভগৱানেই সত্য, সত্যতো থাকিব পাৰে, আৰু অসত্য এই জগতখন মায়া ৰচনা, এই মিথ্যা জগতখনৰ মাজতো মনটো ভ্ৰমণ কৰি ফুৰিব পাৰে। সেইকাৰণে আচলতে নিৰ্ভৰ কৰিছে আপুনি কি বিচাৰিছে। দেহি যিটো পায় সেহি সিটো পায়, যিজনে যাক অপাসে, যাৰ যিটো বিচাৰে সেইমতেহে পাব। আপুনি যদি চৈতন্য সত্তাক চিন্তা কৰে, তেতিয়াহ'লে চিত জগতলৈ যাব। আপুনি যদি মনটো সদায় বিষয় বাসনাত মজাই ৰাখে, তেতিয়াহ'লে আপুনি বিষয় বাসনালৈ যাব। কাৰণ মানুহৰ কথা হৈছে কি, মনে যাক চিন্তিয়া থাকয় তাহাৰৰ স্বৰূপ সেইটো অৱশ্যে হয়। মনে যাক চিন্তা কৰি থাকে, তেতিয়াহ'লে মনৰ সেই ৰূপটো আহি যায়। মনে যদি আপুনি যদি বিষয় বাসনাৰ কথা ভাবি থাকে, মনেও সেই বিষয় বাসনাৰ অপৰাধটো লৈ ল'ব। আমাৰ সেইকাৰণে মনটোক যদি আমি নিয়ন্ত্ৰণ কৰি, সংযম কৰি, আমি যদি তাক কেনেবাকৈ চৈতন্য সত্তাৰ ফালে চলাবলৈ লৈ যাব পাৰো, ঈশ্বৰৰ ফালে লৈ যাব পাৰো, সত্যৰ ফালে লৈ যাব পাৰো, তেতিয়াহ'লে সেই মনে আপুনি পৰম ব্ৰহ্ম, পৰম ঈশ্বৰক সাক্ষাৎ কৰাৰ সুবিধা দি দিব। কেনেকৈ দিব, যে আমি সেইটো হ'ল নাম। আমি যদি মনত নামৰ প্ৰবাহমান কৰি ৰাখো, নাম যদি আমাৰ মনৰ মাজত সদায় প্ৰবাহিত হৈ থাকে, আমি হৃদয়ৰ কাষত নাম স্মৰণ কৰি থাকো মনেৰে হলেও, তেতিয়াহ'লে সেই নামেই সেইখিনি কাম কৰিব। নামৰ বাহিৰে মনক নিয়ন্ত্ৰণ কৰি চৈতন্য বা সত্যৰ পথলৈ লৈ যোৱাৰ কোনো উপায় নাই। উপায় একমাত্ৰ নাম। আপোনালোকৰ উপনিষদ পাব যে উপনিষদত এটা কথা আছে যে অনাহুতেশ শব্দেশ তস্য শব্দেশ যে ধনীৰ অন্তৰ্গত জ্যোতি, জ্যোতিৰ অন্তৰ্গত মন, তৎ মনৰ বিলয় জাতি তৎ বিষ্ণু পৰম পদ। অৰ্থাৎ আমাৰ হৃদয়ত যিটো ভগৱানৰ মাজত
নামৰ ভাণ্ডাৰ আছে, 6 চক্ৰৰ লগত নাম গঠা আছে, 50টা বৰ্ণ ধ্বনি, সেই অনাহত আদি চক্ৰবিলাকত সেই নামৰ ধ্বনি বিলাক সংযোগ হৈ পেলাই একোটা একোটা নামৰ উচ্চাৰণ হৈছে। আমি ধ্বনিবিলাক সংযোগ ঘটাৰ বেয়া শব্দও ক'ব পাৰো, অন্য শব্দও তৈয়াৰ কৰিব পাৰো, কিন্তু তাৰ নামৰ সেই ধ্বনিবোৰ সংযোগ ঘটাই যদি ঈশ্বৰৰ নাম আমি তাত তৈয়াৰ কৰি পেলাই সেই নামবোৰ যদি প্ৰকাশ কৰিব পাৰো বা স্মৰণ কৰিব পাৰো বা শ্ৰৱণ কৰিব পাৰো বা কীৰ্তন কৰিব পাৰো, তেতিয়াহ'লে সেই নামৰ জ্যোতিত তস্য মানে মনাহুতেশ শব্দেশ তস্য শব্দেশ ধ্বনি, সেই শব্দবিলাকৰ যি ধ্বনি হ'ব, ধ্বনিত এটা জ্যোতি প্ৰকাশ হ'ব, সেই জ্যোতিটো ইমানেই সুন্দৰ জ্যোতি হ'ব, তাত গৈ যদি মনটো আমি সোমাব পাৰো, মনটো যদি একদম আমি সেইকাৰণে কোৱা যে মনে মুখে একে কৰি সলাব লাগা। মনে মুখে আমি এতিয়া কিবা এটা পঢ়ি গৈছো বা কিবা এটা শুনি গৈছো, তাত কিন্তু আমাৰ মনটো সম্পূৰ্ণভাৱে জড়িত হোৱা নাই। যদি একৰ মন কৰি শুনো, একৰ মন কৰি অৰ্থাৎ মনটো তাত নিবৃহ কৰি যদি সেই নামটোত প্ৰৱেশ কৰাই দিওঁ, তেতিয়া নামৰ ধ্বনি নামৰ জ্যোতিৰ মাছত মনটো সোমাই গৈ তৎ মনৰ বিলয় জাতি তৎ বিষ্ণু পৰম্পৰা, তেতিয়া সেই মনে গৈ বিষ্ণুৰ পৰম্পৰা হৃদয়তে দৰ্শন লাভ কৰিব। সেইকাৰণে আমাৰ সেইটো নিৰ্ভৰ কৰিছে আমি বিচাৰিছো কি, আমি কি বিচাৰিছো, আমি সৎ বিচাৰিনে যে বিষয় বাসনাৰ যোগেদি বাহ্যিক জড় জগতখন বিচাৰিছো নে ধন সম্পদ ঐশ্বৰ্য বিভূতি মাতৃ ভেটি ল'ৰা ছোৱালী ঘৰ দুৱাৰ গাড়ী মটৰ এইবোৰ সমস্ত জড় জগত, এইবিলাকৰ কোনো স্থায়িত্ব নাই, এইবোৰ অস্থাৱৰ বুলি কৈছে। গতিকে সেইবিলাক বস্তু যদি আমি বিচাৰি ফুৰো, মনটো তাত ঘূৰি ফুৰিব, মনে তালৈ গুচি যাব। যদি মনটোৱে যদি পৰম চৈতন্য সত্তা প্ৰভু ভগৱন্তৰ কথা চিন্তা কৰো, পৰম সত্য বস্তু নামৰ কথা যদি চিন্তা কৰো, তেতিয়াহ'লে বা ভকতৰ সংগৰ কথা চিন্তা কৰো, তেতিয়া আমাৰ মনটো সেই পবিত্ৰ ভাৱ বা জড়িত হৈ যাব। তেতিয়া তেওঁ শতবুদ্ধি উদয় হ'ব, শতবুদ্ধি গৈ তেওঁ শিৱ জগতত প্ৰৱেশ কৰি পৰম ঈশ্বৰক তাত সন্ধান লাভ কৰিব। সেইকাৰণে যি যিটো বিচাৰে সেইটোকে পাই ইয়াত কৈছে, এটা আমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। যিজনে যাকৰ উপাসে মানে যিটো উপাসনা কৰে, বিষয়ক যদি উপাসনা কৰো আমি বিষয়লৈ যাব, আমি ঈশ্বৰক যদি উপাসনা কৰো ঈশ্বৰৰ ওচৰলৈ যাব, মনে লৈ যাব। দুইটা কাম, মনে মানে সকলোলৈকে যাব পাৰে। তেওঁ অহংকাৰ ভেদ কৰি বুদ্ধি হত কৰি এজনক সেই মন গৈ পৰম ঈশ্বৰত সান্নিধ্য কৰাই দিব পাৰিব। আমাৰ সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা স্থিৰ। গতিকে আপুনি মনৰ ওপৰতে গোটেই কথাবিলাক নিৰ্ভৰ কৰিছে, আৰু মনৰ বন্ধন খুলি দিব পাৰিলেই আমি মুক্তি লাভ কৰিম। সেইকাৰণে আমাৰ শাস্ত্ৰসমূহে সদায় মনক স্থিৰ কৰাৰ কথা কৈছে, যে মনক স্থিৰ কৰিবলৈ বৰ জটিল। কেলে জটিল? মনটো সাধাৰণতে বিষয় বাসনাত বেছিকে ফুৰে, কাৰণ বিষয় বাসনাত কিছুমান সুখভোগৰ কথা আছে, যিখিনি সুখভোগ আমি সৰ্বসাধাৰণতে বেছি ভাল পাওঁ। সেইটো কাৰণেই মন বিলাক তালৈ বেছিকৈ যায়, খুব কমে সৎ চিন্তা ঈশ্বৰ চিন্তা নামৰ চিন্তা এইবিলাকলৈ কম যায়। ভোগ বিলাকত মন বেছিকে বিচৰণ কৰে, সেইকাৰণে ভোগ বিলাকত বেছিকে বিচৰণ কাৰণে আমাৰ গোটেই ঘটনাবোৰ তেনেকে ঘটি আছে। সেইবিলাকত মজিবলৈ গৈ মানুহ বিপদত পৰিছে। লাখ লাখ টকাৰ প্ৰতি ধান্দা কৰি পেলাই সেই লাখ লাখ টকা ঘটিবলৈ মনোনিৱেশ কৰি তাত গৈ পেলাই পাছত গৈ তেওঁ বিপদত পৰিছে। সেইবিলাক ভয়ংকৰ বিপদলৈ মনে লৈ গুচি গৈছে, মনৰ দুখতে হৈছে। আৰু যিবিলাক সততালৈ গৈছে তেওঁ ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছে, মন পবিত্ৰ হৈছে, আনন্দ লাভ কৰিছে, শান্তি লাভ কৰিছে, জীৱনটো সুখী হৈ পৰিছে, জীৱনটো সফল হৈ পৰিছে, সাৰ্থক কৰিছে। এতেকে সেই ধৰণে মনক ঈশ্বৰৰ ওচৰলৈ লৈ যাবলৈ আমি নিজে চেষ্টা কৰিব লাগিব, সাধুসং বিচাৰিব লাগিব, তেহে হ'ব। কৃষ্ণ আই যাওকচোন এতিয়া পিছৰ পুতলে। কৃষ্ণ কৃষ্ণ। মায়াদি কৰি যতে কৰ সন্ত, জানিবা জৰ নিশ্চয়। হৰি নাম হৰি মাত সত্য, চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয়। আৰু হ'ব, মই চমুকে কৈ গৈছো। আমি যে দেখিছো জগতখন, গোটেই জগতখন মায়াৰ ৰচনা। আমি দেখা চা গোটেই জগতখন মায়াৰ ৰচনা, আৰু ইয়াত আমাক নিয়ন্ত্ৰণ কৰি আছে কালে। গতিকে কাল মায়াৰ দ্বাৰা আমি পৰিচালিত হৈ আছো সংসাৰ জগতখন। গতিকে জগতখনত আমি যিমান আছে এইবোৰ চব মায়াৰ ৰচনা বুলি শাস্ত্ৰই ঘোষণা কৰিছে, কিন্তু আমাৰ দৃষ্টিত এইবিলাক মায়া যেন আমাক নালাগে। আমি এইবিলাককে প্ৰকৃততে প্ৰকৃত বস্তু বুলি ভাবিছো, কাৰণ মায়াৰ কামটোৱে হৈছে বস্তুক দেখাব, বস্তুক আৱৰি সেইটো মহৰ মায়া জানা নিশ্চয় কৰিছে। মায়া
মায়াটো আনৰ বস্তু নহয়, ভগৱন্তৰে মায়া। মায়া সৃষ্টি কৰিছে ভগৱন্তই, আৰু ভগৱন্তই মায়াক সৃষ্টি কৰি মানুহবোৰ মায়াৰ মাজত আবদ্ধ কৰি ৰাখিছে, যাতে তেওঁ যিটো সংসাৰৰ লীলা, যিটো আনন্দ, সেই আনন্দটো তেওঁ লাভ কৰিব পাৰে। তেওঁ সেইকাৰণে ইয়াক লীলা ক্ষেত্ৰ বুলিও কোৱা হয়, ভগৱন্তৰ লীলা ক্ষেত্ৰ। মায়াৰ প্ৰয়োজন আছে, সেইকাৰণে মায়াৰ সৃষ্টি কৰিছে। সেই মায়াৰ মাজত যেনেকৈ মকৰাৰ জাল তৈয়াৰ কৰিছিলে, সেই জালৰ মাজত মকৰাটো সোমাই থাকে, ঠিক তেনেকৈ তেওঁ কাল ৰূপ ধৰি এই মায়াৰ মাজতে সোমাই আছে। তাৰমানে মকৰাৰ জালৰ মাজত মকৰাটো থকাৰ দৰে তেওঁ কাল ৰূপ ধৰি এই মায়াৰ সংসাৰৰ মাজত তেওঁ কাল ৰূপ ধৰি আছে। আৰু সময়ত তেওঁ সেই কাল ৰূপ ধৰি সেই যিবিলাক মায়াত মজি থাকে তেওঁলোকৰ ওপৰত কাল ৰূপ ধৰি তেওঁলোকৰ ওপৰত অনুশাসন লয়, বা তেওঁলোকৰ ওপৰত শাস্তি ঘোষণা কৰে বা শাস্তি কৰে। তাৰ ব্যৱস্থা ভগৱন্তই নিজেই কৰিছে। আৰু মই কালৰ ৰূপে মেৰাই ধৰো, তাক কৈছে মই কাল ৰূপে তেওঁ মেৰাই ধৰে থকা সংসাৰতো আজাদ কৰি ৰাখো, তেওঁ যাতে ইয়াৰ পৰা ওলাই যাব নোৱাৰে। সেইকাৰণে মায়া আদি কৰি জগতত আমি যিমানবোৰ দেখিছো অসন্ত, এইটো শুদ্ধ এটাও সত্য বস্তু নহয়। এইখিনি ইয়াক আমি দেখিছো সঁচা যেন লাগিছে, ইয়াক সেইকাৰণে মৃগ তৃষ্ণাৰ্ণৱ জলৰ লগত তুলনা কৰিছে। মৃগ তৃষ্ণাৰ্ণৱ জল হল আপুনি মৰুভূমি বিলাক বালিৰ মৰুভূমি বিলাকত পানী নাথাকে, ক'তো পানী পাবলৈ নাই। তাত কিন্তু সেই দূৰৰ পৰা যোৱা হৰিণ বিলাকে বা মানুহ বিলাকেও দূৰত যেতিয়া সেই বালিবোৰ চিকাই থাকে, তেতিয়া পানীৰ নিচিনা দেখা যায়, চাৰিওফালে যেন পানীময় হৈ আছে। আৰু যে পিয়াহত হৰিণ বিলাক যেতিয়া অৰ্থকণ্ঠ শুকাই যায়, বা মানুহ বিলাকৰ অন্তকণ্ঠ শুকাই যায়, বা জীৱ জন্তু বিলাকৰ অন্তকণ্ঠ শুকাই যায়, তেতিয়া সেইবোৰ পানী বুলি তালৈ ঢাপলি মেলে। এইদৰে যাওঁতে যাওঁতে দেখে পানী নাই, পানীৰ দৃশ্যটো দূৰলৈ গৈ থাকে। এতিয়া মৰুভূমি মৰীচিকা খেদি গৈ শেষত গৈ সেই জীৱ জন্তু বিলাকে প্ৰাণ ত্যাগ কৰিবলগীয়া হয়, তাৰমানে পানী নাপায়। সংসাৰখনো তেনেকুৱা এখনেই। আমি মৰীচিকা খেদি ফুৰিছো, সুখ বিচাৰিছো, আনন্দ বিচাৰিছো, সম্পদ বিচাৰিছো, ধন বিচাৰিছো, কিন্তু সুখ বিচাৰোতে দিনে দিনে দুখেই আহি আছে। সুখ বিচাৰোতে দুখেই আহিছে। আমি বিয়া পাতিতে সুখ বুলি ভাবিছো, বিয়াৰ পাছত আকৌ এটা সমস্যাৰ সৃষ্টি হৈছে, তাতো দুখ আহি পৰিল। ল'ৰা ছোৱালীৰ পৰা সুখ বুলি ভাবো, আকৌ সেই ল'ৰা ছোৱালীও আপোনাক কৰবাত আপোনাক মানে অপদস্থ কৰিব, অপমানিত হব লাগিব। ঘৰ দুৱাৰবোৰ সুখৰ বুলি ভাবিছো, ধন সম্পদ সুখৰ বুলি ভাবিছো, চাকৰি সুখৰ বুলি ভাবিছো, সেইবিলাকে কিন্তু এদিন দুখৰ কাৰণ হৈ পৰিব। সেইকাৰণে এই সংসাৰখন আচলতে দুখেৰে ভৰা। বুদ্ধদেৱে ক'বৰ দৰে সংসাৰ যিখন আমি দেখিছো এইখন দুখেৰে ভৰা, কিন্তু দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ যে উপায় নাই সেইটো নহয়। বুদ্ধদেৱে কৈছে যে দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে, উপায় নথকা নহয়। আমাৰো সেইটো এটা উপায় দিছে যে সংসাৰখন যদি মায়াময় দুখৰ, তথাপিও ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে। উপায়টো হৈছে চৈতন্য সত্তাৰ লগত আপুনি সম্পৰ্ক গঢ়ি তুলিব লাগিব। মায়া আদি কৰি সমস্ত জগত জৈৱ অসন্ত, এইবিলাক জড় নিশ্চয় বুলি কৈছে। মাত্ৰ এটা বস্তুৱেই চৈতন্য বা সন্ত বা সৎ বস্তু আছে, সেইটো হল আপোনাৰ হৰি। আমাক কোনেও আমি নুবুজো, হৰি সৎ যেন নালাগে, কাৰণ ঘৰ দুৱাৰ মাটি বিটি এইবিলাক আমি অসৎ বুলি নাভাবো। সেইকাৰণে আমি মায়াত মজি আছো, মায়াত মজিবই লগীয়া, কাৰণ ব্ৰহ্মাদিকৈ চব মায়াত পৰি আছে। আমি নোৱাৰো, তাৰমানে আমাৰ ইমান সামৰ্থ্য নাই যে মায়াৰ পৰা আঁতৰি যাব পৰা। এনেধৰণে মায়া তৈয়াৰ কৰিছে যে মায়াৰ পৰা আমি আঁতৰি যাব নোৱাৰো, মায়াত বন্দী হৈ আছো আমি। সেই শংকৰদেৱেও সেই বৰগীতৰ যোগেদি তাকেই কৈছে যে হৰিণে জালত পৰাৰ দৰে আমিবোৰ মায়াত বন্দী হৈ গলো। দিনে দিনে বেছিকেহে বন্দী হৈছে, যিমানে ওলাব খোজো সিমানে বন্দী বেছি হৈ গৈ থাকো। সেইকাৰণে ইয়াৰ উপায় নাই। যদি প্ৰভু ভগৱন্তই ৰক্ষা নকৰে, তেতিয়াহ'লে আমাৰো উপায় নাই এই মায়া ইয়াৰ পৰা বাচিবলৈ। সেইকাৰণে চৈতন্য ঈশ্বৰ একমাত্ৰ হৰি, তেওঁৱে সৎ। এই কথাটো জানিবলৈ আমাক কৈছে যে এইটোকে তুমি সৎ বুলি জানা। যে মায়া সংসাৰত, মায়া সমুদ্ৰত তৰিবলৈ হলে তোমাৰ এটাই মাত্ৰ উপায় আছে, এখনেই নৌকা আছে। সেইখন নৌকা হৈছে হৰি নামৰ নৌকা। সেই হৰি নামৰ নৌকাত উঠিলে আমি সংসাৰ কৰিব পাৰিম, কোনো বিপদে নপৰা, আমাৰ কোনো অসুবিধা নহয়। আমাৰ এই সংসাৰ সহজে বুকুৰ দৰে আমি তৰি গুচি যাব পাৰিম। সেইকাৰণে আমি হৰিক জানিব লাগিব, হৰিক অনুভৱ কৰিব লাগিব। হৰি বহুত দূৰত নাই, তেওঁ হৃদয়তে আছে। দূৰলৈ যাব লাগে। আপোনাৰো নিজৰ শাখা আত্মা প্ৰিয়তম, আপোনাকো আপুনি ভজন্তে পুনশ্ৰম। আনৰ স্থানে বিচাৰিব নালাগে, কৃষ্ণক ভজিব মাত্ৰ সেই আনৰ বিষয় বাসনাৰ চিন্তা চৰ্চাবোৰ বাদ দি যদি ঈশ্বৰত বিশ্বাসটো বঢ়াই যোৱা হয়, কাৰণ দুইফালে সমানে বাঢ়িব নোৱাৰে।
আপুনি ঈশ্বৰটো বিশ্বাস কৰিব, ঘৰ সংসাৰ মায়াটো বিশ্বাস কৰিব, দুইটাতো নহব। এফালে বাঢ়িব লাগিব, এফালে কমিব লাগিব। ধীৰে ধীৰে এই বিষয় বাসনাৰ সংসাৰবিলাক কিছু কিছু ইয়াৰ পৰা মন আঁতৰাই ভগৱন্তৰ ওচৰলৈ মনটো বহাই গৈ থাকিব লাগে। একেদিনাই আপুনি ভক্তি দৃঢ়তালে বা ভক্তিৰ পৰিপক্কতালৈ যাব নোৱাৰে। সেইকাৰণে কিছু কিছু কৰি বিষয়ৰ এৰন্ত কৃষ্ণতে অৰ্পিয়াচিত দামোদৰ বিপ্ৰ দামোদৰ যেনেকে কৰিছিলে, কিছু কিছু কৰি আমি বিষয় এৰি যাব লাগিব। ধীৰে ধীৰে বৰাগ ভৰাৰ লগে লগে আমি যিবোৰ বস্তুত ধান্দা কৰি দৌৰি ফুৰিছিলো, আমি চাই ফুৰিছিলো, সেই বস্তুবোৰ লোকৰ প্ৰদৰ্শন কৰিব লাগিব। তোমালোকে এইটো চাবা, তোমালোকে এইটো কৰিবা। ধীৰে ধীৰে নিজৰ এই বিষয় বাসনা কামবোৰ কমাই কমাই আনি মানুহজন আনি পেলাই তেওঁ গোটেই শৰীৰৰ পৰা ভিতৰলৈ লৈ গৈ পেলাই চিত জগতক মন নিৰ্দেশ কৰিব লাগে। তেতিয়াহ'লে এই সংসাৰখন গোখোজতে পৰি যাব পাৰিব। সেইকাৰণে আমাক এই ধাৰণাটা, আমি এইটো বৰ জটিল ধাৰণা, আমি কেতিয়াও নাভাবো। কাৰণ এইবোৰ ঘৰটো, মোৰ ঘৰটো বাৰু মিছা হব পাৰেনে, মোৰ মানুহজনী মিছা হব পাৰেনে, মোৰ ল'ৰা ছোৱালীবোৰ মিছা হব পাৰেনে, মোৰ বেংকত থকা ধনবোৰ মিছা হব পাৰেনে? কিন্তু এই কথাবোৰ আটাইতকৈ সত্য যে এইটো সঁচাকেই মিছা, এইবোৰ সঁচাই মিছা। আপুনি জানে কিমান হাজাৰ কোটি টকা লৈ আপুনি চাহাৰাৰ কেছটোকে জানিছিল যে এই চাহাৰা যিজনে মানে পাছত গৈ পেলাই তেওঁ মানে ডেড বডিটোক আনকি কিমান কোটি টকাৰ মানুহ, যাৰ বিয়া খাবলৈ বিশ্বৰ মানুহ সমস্ত আহিছিল, সেইজন তেওঁৰ মালিক যিজন চেয়াৰমেন, তেওঁ যেতিয়া ঢুকালে তেওঁৰ ল'ৰা কেইটাও নাহিল, কোনো মানুহে নাহিল। কিয় নাহিল? তেওঁ ইমানবোৰ ধনেও নোৱাৰিলে, ইমানবোৰ পাৱাৰ ক্ষমতাই তেওঁ কৰিব নোৱাৰিলে, সমস্ত মিছা হৈ যায়। সেইকাৰণে সেই কথাটো আপুনি সেই তেতিয়া তেওঁ দেৰিকে পলম কৰিছে। আপোনাৰ সদায় দেখিছিল যে আমাৰ লতা মংগেশকাৰেও সেইটো কথা কৈছিল যে মই যিবিলাক মোৰ আলমাৰীত কিমান কাপোৰ আছে, মই প্ৰতিদিনে প্ৰতিটো প্ৰগ্ৰেমৰ কাৰণে এখন এখন কাপোৰ পিন্ধো, বা ইমান সোপা কাপোৰ বস্তুৱে বাহনে মোৰ ঘৰ ভৰাই ৰাখিছো, ইমান ধন সম্পদ আছে, 5 টা হোটেলত খাওঁতে মই এদিনতে কিমান টকা যায়, কিন্তু এতিয়া এখন সৰু বিচনাত এখন বগা কাপোৰ গাত দি মই এতিয়া বিচনাত পৰি থাকিবলগীয়া হৈছে। তাৰমানে মোৰ সেই বস্তুবোৰৰ কোনো কাম নাই। এইটোৱে হৈছে সংসাৰ। তথাপিতো আমাক লাগে, আমি নলগাকে থাকিব নোৱাৰো। আমাৰ সংসাৰ সেইবিলাকেই, ভোগ বিলাসত আমাৰ মনটোৱে সীমা ৰেখা অতিক্ৰম কৰি যাবলৈ বিচাৰে। সেইকাৰণে আমি সংসাৰত মজিছো, আৰু মজাৰ ফলতে আমি দিনে দিনে সুখৰ গৈতে দুখৰ ভাগিদাৰ হৈ গৈছো, কষ্টৰ ভাগিদাৰ হৈ গৈছো। ইমান আৰু ভগৱন্তক চিন্তা কৰিলে ভগৱন্তই কিন্তু ভকতক কৃপা কৰে। কি কৃপা কৰে? আপোনাৰ যিখিনি দায়িত্ব আপোনাৰ আছে সেইবোৰ কমাই কমাই গৈ থাকে। আপুনি যেনেকৈ জাৰ্ণি কৰিব খুজিলে, ট্ৰেইনত যদি যাব খোজে, আপোনাৰ যদি বহুত বেগ থাকে, সেই বেগ সোপালৈ আপুনি জাৰ্ণি কৰিব নোৱাৰে। সেইকাৰণে আপুনি বিষয় বাসনাবোৰ বেগ কমাব লাগিব। কমাই এইবোৰ যাৰ যেনেকৈ আছে দি আপুনি মানুহজন ঋণ নথকাকৈ, আমাৰ মহাভাৰতৰ যিটো সিদ্ধান্ত যে অপ্ৰবাসী অঋণী, এনেকুৱা মানুহ আপুনি হ'বলৈ চাব লাগিব। আপুনি ঋণংকিতা ঘৃণংকিত বিপদ হলে নহব। আপুনি ক'তো ধাৰ ঋণ নকৰাকৈ, আপুনি ক'তো প্ৰবাসন নথকাকৈ ঘৰত থাকি অকনমান আপুনি যদি ঘৰত বাৰীৰে 5 দিনৰ মূৰতো যদি যুধিষ্ঠিৰে কৈছে যে 5 দিনৰ মূৰতো যদি আপুনি শাক কচু ঢেকীয়াৰে এসাঁজ খাইছে, চাকং কচুটি জুই ধৰা, তেওঁ শাক কচু ঢেকীয়াৰে যদি এসাঁজো খাইছে 5 দিনৰ মূৰত, তেতিয়াহ'লে সেইজন এটাইকে সুখী মানুহ। এটাকে আপুনি সুখী বুলি সেইটোকে ঘোষণা কৰিলে ধৰ্মৰাজৰ নিচিনা যুধিষ্ঠিৰে। আমি ভাবিছো 5 টা হোটেলত থকা বা ডাঙৰ ডাঙৰ ঘৰ বিলাকত থকা মানুহবোৰ বেছি সুখী, কিন্তু সেইবোৰ আচলতে সুখী নহবও পাৰে। সুখটো ঘৰ সম্পদে দিব নোৱাৰে। সুখটো হৃদয়ৰ বস্তু, মনৰ বস্তু। সেই মনৰ বস্তু সুখটো আমি ধন সম্পদ ঐশ্বৰ্য বিভূতিয়ে দিব পৰা নাই। আপুনি সুখ আনন্দ টকা পইচা নিদিয়ে, ঘৰত থকা যদি আপোনাৰ আদৰ্শৰ মতে চলা ল'ৰা ছোৱালী পায় বা মানুহ গৰাকী পায়, সংসাৰখন ভাল হয়, তেতিয়াহ'লে আপুনি উপাৰ্জন কম কৰক, তাতেই সুখ আৰু শান্তি আছে। তেতিয়া এইটো ধৰ্মৰাজক প্ৰশ্ন কৰিছিলে, আপোনালোকে প্ৰশ্নটো পাইছেই যে এই কাহ বাৰ্তা কিমা সহ্যম কহ পন্থ কছ মদতে মমৈতাং সত্য প্ৰশ্নাং কথয়িতাং জলম দিব। এই 4টা প্ৰশ্নৰ উত্তৰ কৰিহে তুমি পানী খাবা। গতিকে সেইবিলাক উত্তৰ দিছে, আমাৰ কাৰণে উত্তৰ দিছে। গতিকে তেওঁৰ মতে তেওঁ যিসকল মোদী মানে সুখী কোন, সেই কথাটো উত্তৰ দিওঁতে তেওঁ সেইটো কথা কৈছিল যে যিজন প্ৰবাসত নাই, বিদেশত নাই, নিজৰ ঘৰত আছে ভগা প্ৰজা হলেও, অঋণী, তেওঁৰ কোনো কাকো ধাৰে দিবলৈও নাই, ধাৰে লবলৈও নাই, আৰু তেওঁ লাগিলে 6 দিনৰ মূৰতে 5 দিনৰ মূৰতে তেওঁ যদি
বাৰীৰে শাক পাচলি ঢেকীয়াৰে এসাঁজ খাই আছে, তেতিয়াহ'লে সেইজনৰ সমান আৰু সুখী মানুহ কোনো হ'ব নোৱাৰে। গতিকে আমি সেইটো কিন্তু সংজ্ঞা বিচাৰি নাপাওঁ, আমি কিহেৰে খাইছেহে প্ৰশ্ন কৰোঁ। গতিকে মানুহক সুখীটো আচলতে মনৰ কথাহে, সুখৰ বিষয়ে মনেহে কথাটো। এতিয়া মনটোক যদি ঈশ্বৰ চিন্তাত আনন্দ দিব পাৰোঁ, তেতিয়াহ'লে আমি সুখ লাভ কৰিব পাৰোঁ। সেইকাৰণে সংসাৰ জড় জগতত মজি নাথাকি ইয়াত কৈছে যে জড়ৰ এইখন মায়াবিগুণ সমস্ত জগতখন জড়। তুমি ভালকৈ জানিবা এইখন অসন্ত। আমি দেখিছো সন্ত যেন লাগিছে, আচলতে সঁচা নহয়। এইখন মৰুচিকা সদৃশ। এতেকে এই জগতত তুমি মজি নাথাকি তোমাৰ হৃদয়তে থকা চৈতন্য সত্তা পৰমাত্মা বস্তু হৃদয়তে আছে, তেওঁক তুমি চৈতন্য ঈশ্বৰকে পৰম তত্ত্ব হিচাপে জ্ঞান কৰি তেওঁলৈ মন নিবন্ধ কৰা, মন তেওঁক লগাবলৈ চেষ্টা কৰা। তেতিয়াই তুমি জীৱনৰ সুখ আনন্দ শান্তি এটাইখিনি লাভ কৰিবলৈ সামৰ্থ্য পাবা।